2026 চনৰ আহিছে নতুন চৰকাৰী ঘৰৰ লিষ্ট। আপোনাৰ ঘৰ জিঅ'টেক কৰা হৈছে নেকি? যদি আপোনাৰ ঘৰ জিঅ'টেক কৰা হৈছে তেতিয়াহ'লে আপোনাৰ বাবে আহিছে অতিকৈ ভাল খবৰ, কিয়নো 2026 চনৰ নতুন চৰকাৰী ঘৰৰ লিষ্ট ইতিমধ্যে মুকলি কৰা হৈছে। যদি আপোনাৰ ঘৰ জিঅ'টেক কৰা হৈছে তেতিয়াহ'লে এই লিষ্টখন সোনকালে চাওক। এই লিষ্টত আপোনাৰ নাম যদি থাকে তেতিয়াহ'লে আপুনি এই মাহতে ঘৰৰ প্ৰথম কিস্তি লাভ কৰিব। যিসকলৰ এই লিষ্টত নাম আহিব তেওঁলোকে চৰকাৰী ঘৰ এই মাহতে লাভ কৰিব। যদি আপোনালোকে আপোনাৰ নিজৰ ঘৰখন আহিছেনে বা কেতিয়া আহিব জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক। এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম যে এই 2026 চনৰ এই নতুন চৰকাৰী ঘৰৰ লিষ্টখন আপোনালোকে কেনেকৈ চাব, কেনেকৈ ডাউনলোড কৰিব, সম্পূৰ্ণ প্ৰচেছ মই এই ভিডিঅ'ত দেখুৱাই দিম। গতিকে এই ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এইখন হ'ল 2025 আৰু 2026 চনৰ চৰকাৰী ঘৰৰ নতুন লিষ্ট। প্ৰথম আপোনালোকক এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখনত কিমানখন ঘৰ আহিছে, কোনসকলৰ ঘৰ আহিছে মই আপোনালোকক জনাই দিছোঁ। এইখন হ'ল হোজাই জিলাৰ বিন্নাকান্দি ব্লক। এই ব্লকত প্ৰথম আপোনালোকক এই জিলাখন দেখুৱাই লৈছোঁ। এই জিলাখনত কিমানখন ঘৰ আহিছে, কোনসকলে এই মাহত চৰকাৰী ঘৰ লাভ কৰিব, এই সম্পূৰ্ণ আপোনালোকক এতিয়া দেখুৱাই আছোঁ। প্ৰথম আপোনালোকক হোজাই জিলাৰ বিন্নাকান্দি ব্লকৰ 49খন ঘৰ দেখুৱাই লৈছোঁ। এই 49খন ঘৰ কোনটো ডেটত চেংচন হৈছে, কোনটো ডেটত আপোনালোকে প্ৰথম কিস্তি লাভ কৰিব, সম্পূৰ্ণ আপোনালোকক দেখুৱাই আছোঁ। চাওক, এই লিষ্টখনৰ প্ৰথম থাকিব পঞ্চায়ত, তাৰপিছত ভিলেজ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, বেনিফিচিয়াৰী নাম, বেংক নেম, ব্ৰাঞ্চ কোড, এমাউণ্ট কিমান টকা দিয়া থাকিব, ইনষ্টলমেণ্ট কিমান আছে, ডেট, ইনষ্টলমেণ্টৰ ডেট কেতিয়া আপোনালোকে পাব, সম্পূৰ্ণ ইয়াত আপোনালোকে দেখিবলৈ পাব। এইখন হ'ল এই নতুন লিষ্ট। এই নতুন যিখন 2026 চনৰ জিঅ'টেক কৰাৰ পিছত যিখন লিষ্ট ৰিলিজ কৰা হৈছে, এই লিষ্টখন হ'ল এইখন। এই ঘৰখিনিৰ চেংচন ডেট আপোনালোকে নিশ্চয় দেখিছে, 15/1/2026। এই গড়খিনিৰ প্ৰথম কিস্তি তেওঁলোকে অতি সোনকালে লাভ কৰিব, কিয়নো এই গড়খিনি চেংচন হৈ গৈছে অলৰেডি। যিসকলৰ নামত এই গড়খিনি আহিছে তেওঁলোকে অতি সোনকালে প্ৰথম কিস্তি লাভ কৰিব। আৰু এই গড়খিনি কোনসকলৰ নামত আহিছে মই নামসহ আপোনালোকক জনাব পাৰিম। মই নাম এতিয়া লোৱা নাই। যদি আপোনালোকে বিচাৰে যে আপোনাৰ জিলাৰ কিমানখন ঘৰ চেংচন হৈছে, কোনটো ডেটত প্ৰথম কিস্তি লাভ কৰিব, যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনাৰ জিলাৰ নাম, ব্লগৰ নাম। মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনাৰ জিলাত, আপোনাৰ পঞ্চায়তত কিমানখন ঘৰ চেংচন হৈছে আৰু এই ঘৰখিনিৰ প্ৰথম কিস্তি আপোনালোকে কেতিয়া লাভ কৰিব। এতিয়া আপোনালোকক দেখুৱাই আছোঁ যে 2026 চনৰ নতুন চৰকাৰী ঘৰৰ লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব। নতুন জিঅ'টেক কৰা চৰকাৰী ঘৰৰ লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে প্ৰথমতে এই অফিচিয়েল ৱেবছাইটত আহিব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অফিচিয়েল ৱেবছাইটত আহিব। অহাৰ পিছত তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত তেনেকুৱা হৈ পেজ ওলাব। এতিয়া আপোনালোকে প্ৰথমতে ষ্টেট এখন চিলেক্ট কৰিব। ষ্টেট এখন চিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনালোকে চিলেক্ট কৰিব লাগিব নিজৰ জিলা, ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াৰ পৰা নিজৰ ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। জিলাখন চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে চিলেক্ট কৰিব লাগিব নিজৰ ব্লক। আপোনাৰ নিজৰ ব্লকটো চিলেক্ট কৰিব। যেতিয়া জিলা চিলেক্ট কৰিব অট'মেটিক ইয়াত ব্লক আহি যাব। ব্লকটো চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত আপুনি চিলেক্ট কৰিব লাগিব নিজৰ পঞ্চায়তখন। এই পঞ্চায়তখন আপোনালোকে নিজৰ পঞ্চায়তখন চিলেক্ট কৰিব। পঞ্চায়তখন চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে চিলেক্ট কৰিব লাগিব নিজৰ কোনটো বছৰে আপোনালোকে এই লিষ্টখন চাব বিচাৰিছে। এই লিষ্টখন আপোনালোকে বছৰটো চিলেক্ট কৰিব। যেহেতু 25-26 নতুন লিষ্টখন আপোনালোকে চাব বিচাৰিছে, সেইকাৰণে 25 আৰু 26টো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। ফাইনেন্সিয়েল ইয়াৰটো চিলেক্ট কৰাৰ পিছত তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখিব ইয়াত কেপচা, কেতিয়াবা প্লাছ আহিব, কেতিয়াবা মাইনাছ আহিব। এই প্লাছ মাইনাছ কৰি যি হয় এইটো কেপচাৰটো ইয়াত বহুৱাই ল'ব। মই বাৰু আপোনালোকক দেখুৱাই লৈছোঁ কেনেকৈ বহুৱাব। এই যিটো কেপচা, এই কেপচাৰটো আপোনাৰ কেতিয়াবা প্লাছ আহিব, কেতিয়াবা মাইনাছ আহিব। প্লাছ আহিলে প্লাছ কৰি ইয়াত বহুৱাই তলত ছাবমিটত মাৰি ল'ব। ছাবমিটত মৰাৰ লগে লগে এই নতুন লিষ্টখন ওলাই পৰিব। আপোনালোকে দেখিব তলফালে স্ক্ৰল কৰাৰ লগে লগে এই নতুন লিষ্টখন আপোনালোকে দেখিবলৈ পাব 2025 আৰু 2026। আপোনালোকে যদি আপোনাৰ লিষ্টখন, আপোনাৰ নামৰ ঘৰখন চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই লিষ্টখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব।
যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে ওপৰৰ ফালে দেখিব ডাউনলোড, এই ডাউনলোডত মাৰি এই লিষ্টখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এই লিষ্টখন হ'ল পুৰা জিলাৰ লিষ্ট। যদি আপোনালোকে আপোনাৰ নিজৰ পঞ্চায়তৰ লিষ্টখন চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। যিসকলে কমেণ্ট কৰিব তেওঁলোকৰ পঞ্চায়তৰ লিষ্টখন মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনালোকে আপোনাৰ পঞ্চায়তৰ লিষ্টখন চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। মই কমেণ্টত চাই আপোনাৰ নিজৰ পঞ্চায়তৰ নিজৰ নাম সহ যিটো লিষ্ট আছে এই লিষ্টটো আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে নিশ্চয় দেখিছে যে এই নতুন লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ আপোনালোকে চাব পাৰিব, আপোনালোকে নিশ্চয় বুজি পাইছে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।